গোটেই পৃথিৱীতে এক্সিডেণ্ট এণ্ড ইমাৰ্জেঞ্চি প্ৰব্লেম লৈ যেতিয়া কেজুৱেলিটি বা ইমাৰ্জেঞ্চি বিভাগত হস্পিটেলত দেখুৱাবলৈ আহে তেনেধৰণৰ ৰোগীৰ শতকৰা 50% কেজুৱেলিটিৰ পৰাই ট্ৰিটমেণ্ট দি কিছু পৰিমাণে উপশম দিয়াই ঘৰলৈ পঠিয়াই দিয়ে আৰু আন শতকৰা 50% ৰোগৰ গুৰুত্ব অনুযায়ী তেওঁলোকক হস্পিটেলত ভৰ্তি কৰিব লগা হয় কিন্তু আমাৰ স্বাস্থ্য মিত্ৰসকলে ভাবে যে তেওঁলোকে পেচেণ্ট এজন আনিলে হস্পিটেলত ভৰ্তি কৰিলে ভাল হয় তেতিয়াহে তেওঁলোকৰ আসল উদ্দেশ্যটো সাধন হয় কিন্তু সেইটো সম্ভৱ নহয় তৎসত্ত্বেও আপোনালোকে যদি পেচেণ্ট সিলেক্ট কৰিব জানে তেতিয়াহ'লে সেই পেচেণ্টখিনি যদি লৈ আনে তেতিয়াহ'লে সেই পেচেণ্টবিলাক কেতিয়াও হস্পিটেলৰ পৰা ভৰ্তি নকৰাকৈ ঘৰলৈ ঘূৰাই পঠিয়াই নিদিয়ে তেনেকুৱা দুটা প্ৰব্লেমৰ কথা কালি মই উল্লেখ কৰিছিলোঁ তাৰে এটা প্ৰব্লেমৰ কথা কৈছিলোঁ মই ষ্ট্ৰোকৰ কথা ব্ৰেইনৰ ষ্ট্ৰোক হোৱা পেচেণ্ট হস্পিটেলত যদি লৈ অনা যায় তেনেধৰণৰ পেচেণ্ট সাধাৰণতে ৰিফিউজ কৰা নহয় মই এই কথাটোও কৈছিলোঁ যে প্ৰতিজন বিজনেছ ডেভেলপমেণ্ট এক্সিকিউটিভৰ এলেকাত একোজন বিজনেছ ডেভেলপমেণ্ট এক্সিকিউটিভৰ দায়িত্বত 1 মিলিয়ন বা 10 লাখ মানুহ ৰাখি থোৱা হৈছে এই 10 লাখ মানুহৰ একোটাই এৰিয়াত প্ৰতিদিনে কমেও 8 জন মানুহৰ ষ্ট্ৰোক হয় প্ৰতিদিনে কমেও 8 জন মানুহৰ ষ্ট্ৰোক হয় ঠিক তেনেধৰণেৰে প্ৰতিদিনে একোজন বিজনেছ ডেভেলপমেণ্ট এক্সিকিউটিভৰ এলেকাত প্ৰতিদিনে আৰু 8 জন মানুহৰ হাৰ্টৰ এটেক হয় গতিকে এজন বিজনেছ ডেভেলপমেণ্ট এক্সিকিউটিভৰ এলেকাত প্ৰতিদিনে 16 জন ৰোগী জেনেৰেট হয় এনেধৰণৰ মেডিকেল কণ্ডিশ্যন লৈ কেৱল মাত্ৰ দুটা ৰোগৰ কাৰণে যি হস্পিটেলত আহিলে আমি ঘূৰাই পঠিয়াব নোৱাৰোঁ অকল সেয়ে নহয় এই দুইটা ৰোগৰে চিকিৎসা আমি যদি 3-4 ঘণ্টাৰ ভিতৰত আৰম্ভ কৰি নিদিওঁ সেই ৰোগীজনে বৰ্তমান বিজ্ঞানসন্মতভাৱে কৰিব লগা চিকিৎসাখিনিৰ পৰা বঞ্চিত হ'ব লগা হয় সেইকাৰণে সময় ইম্পৰ্টেণ্ট ততাতৈয়াকৈ হস্পিটেলত আহি 3 ঘণ্টাৰ ভিতৰত পাই যোৱাটো ইম্পৰ্টেণ্ট কথা প্ৰয়োজনীয় কথা গুৰুত্বপূৰ্ণ কথা লগতে কোনজনৰ হাৰ্ট এটেক হৈছে কোনজনৰ ব্ৰেইনৰ ষ্ট্ৰোক হৈছে এই কথাটো যদি জানিব পাৰে তেতিয়াহ'লে আমাৰ স্বাস্থ্য মিত্ৰসকলে সেই ৰোগীসকলক সহায় কৰিব পাৰিব আন এটা কথা এই ব্ৰেইনৰ ষ্ট্ৰোক আৰু হাৰ্টৰ এটেকৰ চিকিৎসাৰ কাৰণে জিএনআৰচিৰ 3খন হস্পিটেলতে সকলোখিনি সুবিধা আছে আৰু এনেকুৱা ৰোগীক তেওঁলোকে সঁচাকৈয়ে প্ৰকৃতাৰ্থত সহায় কৰিব পাৰে কিন্তু আন এটা কথা হৈছে কাৰ কেতিয়া ষ্ট্ৰোক হ'ল কাৰ কেতিয়া হাৰ্ট এটেক হ'ল আমাৰ স্বাস্থ্য মিত্ৰই কেনেকৈ গম পাব আমাৰ স্বাস্থ্য মিত্ৰই গম পাবৰ কাৰণে প্ৰথমতে আমি যেতিয়া স্বাস্থ্য মিত্ৰ কৰি ভৰ্তি কৰোঁ তেতিয়াই আমি সকলোকে কওঁ যে যিসকল পৰিয়ালৰ দায়িত্ব আপোনালোকক দিয়া হৈছে সেই পৰিয়ালখিনি ভিজিট কৰাটো আপোনালোকৰ নিতান্তই প্ৰয়োজনীয় কথা পৰিয়াল ভিজিট নকৰাকৈ হাউচ ভিজিট নকৰাকৈ এই কামটো কেতিয়াও সম্পন্ন কৰিব নোৱাৰে সেইকাৰণে আমি কওঁ যে জইন কৰাৰ লগে লগে যোগ দিয়াৰ লগে লগে প্ৰতিজন স্বাস্থ্য মিত্ৰই তেওঁৰ এৰিয়া ডেভেলপমেণ্ট এক্সিকিউটিভৰ লগত কমেও 100 ঘৰ পৰিয়াল ভিজিট কৰিব লাগিব আৰু ইয়াৰ পৰৱৰ্তী সময়ছোৱাত প্ৰতিজন স্বাস্থ্য মিত্ৰই প্ৰতি সপ্তাহত 50টা পৰিয়াল ভিজিট কৰাটো অত্যন্ত প্ৰয়োজন মানে সপ্তাহত 50টা পৰিয়াল ভিজিট কৰা মানে প্ৰতি মাহত 200 পৰিয়াল হাউচ ভিজিট কৰিব লাগিব একোজন স্বাস্থ্য মিত্ৰক গড়ে 300ৰ পৰা 500 পৰিয়ালৰ দায়িত্ব দিয়া হৈছে 300ৰ পৰা 500 পৰিয়ালৰ দায়িত্ব দিয়া হৈছে গতিকে প্ৰতিজন স্বাস্থ্য মিত্ৰই তেওঁৰ এলেকাত থকা প্ৰতিটো পৰিয়াল অন্তত 1.5 মাহৰ পৰা 2.5 মাহৰ ভিতৰত তেওঁ ভিজিট কৰিব লাগিব
প্ৰতি 1.5 মাহৰ পৰা 2.5 মাহৰ ভিতৰত মই যদি এভাৰেজ ধৰো প্ৰতি 2 মাহৰ মূৰে মূৰে প্ৰতি ঘৰ মানুহ তেওঁ এবাৰকৈ হলেও ভিজিট কৰিব লাগিব তাৰমানে বছৰটোত প্ৰতিটো পৰিয়ালত তেওঁ অন্ততঃ সবাৰ যাব লাগিব যদি এইখিনি কাম কৰিব পাৰে তেতিয়া হলে স্বাস্থ্য মিত্ৰ আৰু ৰাইজৰ মাজত চিনা পৰিচয় হ'ব ভাৱৰ আদান প্ৰদান হ'ব এটা সম্বন্ধ গঢ়ি উঠিব আৰু প্ৰতিটো পৰিয়ালে এনি মেডিকেল ইমাৰ্জেন্সি মানে স্বাস্থ্য সম্বন্ধীয় কিবা সমস্যা মানে স্বাস্থ্য মিত্ৰৰ কথা মনত পেলাব পাৰিব লাগিব স্বাস্থ্য মিত্ৰ শব্দটো তেওঁলোকৰ কাৰণে বিশ্বাসৰ শব্দ হ'ব লাগিব আস্থাৰ শব্দ হ'ব লাগিব ভৰসাৰ শব্দ হ'ব লাগিব এই আস্থা বিশ্বাস আৰু ভৰসাৰ পাত্ৰ একেদিনাই হ'ব নোৱাৰে বাৰে বাৰে গৈ থকাৰ পিছত তেওঁলোকৰ লগত ভাৱৰ আদান প্ৰদান কৰাৰ পিছত তেওঁলোকৰ ভাল বেয়াৰ খবৰ লোৱাৰ পিছতহে এইটো সম্ভৱ হ'ব পাৰে বৰ্তমান এটা অস্বাভাৱিক পৰিস্থিতি চলি আছে কৰোনা ভাইৰাছৰ কাৰণে এই অস্বাভাৱিক পৰিস্থিতিত আমাৰ স্বাস্থ্য মিত্ৰসকলে ঘৰে ঘৰে হাউস ভিজিট কৰিব নোৱাৰিব গতিকে তেওঁলোকক কোৱা হৈছে যে প্ৰতিদিনে একোজন স্বাস্থ্য মিত্ৰই অন্ততঃ 3 ঘণ্টামান সময় খৰচ কৰি 50টা ফ্যামিলিক ফোন কল কৰিব লাগিব প্ৰতিটো ফ্যামিলিক ফোন কল কৰিব লাগিব বহুতৰ হাতত এই ফ্যামিলিৰ লিষ্টখন আছে তেওঁলোকৰ এৰিয়াৰ তেওঁলোকক হাউস ভিজিট কৰিছিলে বহুতৰ ক্ষেত্ৰত এই লিষ্টখন নাই যাৰ এই সম্পূৰ্ণ লিষ্টখন নাই তেওঁ অন্ততঃ আৰু 3খন ডকুমেন্টৰ সহায় ল'ব পাৰে 1 নম্বৰ যদি তেওঁ নিজে গৈছিলে নিজে টেলিফোন নম্বৰ গুটাইছিলে নাম ঠিকনা লিখি আনিছিলে তেতিয়াহলে তেওঁৰ অসুবিধা নাই যদি সেই কামটো তেওঁ আংশিকভাৱেহে কৰিছিলে তেতিয়া স্বাস্থ্য মিত্ৰই কিহৰ সহায় লৈ ফোন কৰিব তেওঁলোকে 1 নম্বৰ কথা আয়ুষ্মান ভাৰতৰ 2011 চনৰ লোকপিয়লৰ মতে যিসকল মানুহ দৰিদ্ৰ সীমাৰেখাৰ তলত আছিলে তেওঁলোককে PMJAY কাৰ্ডখন দিয়া হৈছে আৰু এই মানুহখিনিৰ লিষ্টখন আমাৰ প্ৰতিজন বিজনেছ ডেভেলপমেন্ট এক্সিকিউটিভৰ হাতত আছে আৰু বিজনেছ ডেভেলপমেন্ট এক্সিকিউটিভৰ পৰা যদি তেওঁলোকে এই লিষ্টখন তেওঁলোকৰ এলেকাৰ লিষ্টখন লৈ লয় তেতিয়াহলে সেই লিষ্টখনত টেলিফোন নম্বৰো আছে পৰিয়ালৰ মুৰব্বীৰ নামও আছে তেতিয়াহলে তেওঁলোকে সেই টেলিফোন নম্বৰৰ পৰাই ফোনবিলাক কৰিবলৈ সহজ হ'ব যিসকল মানুহৰ দৰিদ্ৰ সীমাৰেখাৰ তলত পৰা নাই বা যাৰ PMJY কাৰ্ডখন নাই তেওঁলোকে এই লিষ্টখন অটল অমৃত অভিযানৰ পৰা সংগ্ৰহ কৰিব পাৰে অটল অমৃত অভিযানত প্ৰায় 1.5 কোটি মানুহৰ নাম ভৰ্তি কৰোৱা আছে তেওঁলোকৰ ঠিকনা আৰু টেলিফোন নম্বৰ দিয়া আছে এই নাম ঠিকনাবিলাক লৈও আমাৰ স্বাস্থ্য মিত্ৰই ফোন কৰিব পাৰে ইয়াৰ বাহিৰেও আৰু এখন লিষ্ট আছে সেইখন হ'ল ভোটাৰ লিষ্টৰ পৰাও তেওঁৰ এৰিয়াৰ পৰিয়ালৰ নামবিলাক তেওঁ সংগ্ৰহ কৰিব পাৰে ফোন নম্বৰবিলাক সংগ্ৰহ কৰিব পাৰে আৰু সংগ্ৰহ কৰি তেওঁলোকক ফোন কৰাৰ ব্যৱস্থা কৰিব পাৰে আৰু দেখা পাইছো যে যিসকল স্বাস্থ্য মিত্ৰই প্ৰতিদিনে 50টাকৈ ফোন কল কৰি আছে তেওঁলোকক বহুত মানুহে ইমাৰ্জেন্সিৰ সময়ত ফোন কৰি সহায় বিচাৰিছে আৰু এই মানুহখিনিক সহায় কৰি স্বাস্থ্য মিত্ৰসকলে অকল ৰাইজৰে উপকাৰ কৰা নাই নিজেও উপকৃত হৈছে গতিকে মই কম যে মোৰ স্বাস্থ্য মিত্ৰসকলে যদি নিজকে উপকৃত কৰিব বিচাৰে ৰাইজক সেৱা কৰিব বিচাৰে তেওঁলোকে এই 4খন লিষ্ট এখন তেওঁলোকে নিজে গোটোৱা তালিকাখন 2 নম্বৰ দৰিদ্ৰ সীমাৰ ৰেখাৰ তলত যিসকল মানুহ 2011 চনৰ লোকপিয়ল অনুসৰি অন্তৰ্ভুক্ত কৰা হৈছিলে তেওঁলোকৰ লিষ্টখন লৈ পেলাই নতুবা অটল অমৃত অভিযানৰ লিষ্টখন লৈ নহলে ভোটাৰ তালিকাৰ লিষ্টখন লৈ এই 4খন তালিকাৰ সহায়ত তেওঁলোকে তেওঁলোকৰ এলেকাত থকা
প্ৰতিটো পৰিয়ালক ফোন কৰি তেওঁলোকৰ লগত সংস্পৰ্শত থাকিব পাৰে ফোন কৰিলেই নহ'ব ফোন কৰিনো মই কিখিনি কথা কম সেই কথাটো জানিব লাগিব যেতিয়া ফোন কৰিবা ফোন কৰি নিজৰ চিনাকিটো দিবা মই অমুকে কৈছো মই জিএনআৰচিৰ স্বাস্থ্য মিত্ৰ জিএনআৰচিৰ ফালৰ পৰা আপোনালোকক কেইটামান কথা মনত পেলাই দিবলৈ মোক কৈছে সেয়েহে মই ফোন কৰিলো কি কথা এক নম্বৰত কবা যে কৰোনা ভাইৰাছৰ পৰিপ্ৰেক্ষিতত এই অসুখটো যাতে আপোনালোকৰ নহয় তাৰ কাৰণে 2 ঘণ্টাৰ মূৰে মূৰে হাতখন সাবুন পানীৰে ধুব এক নম্বৰ 2 নম্বৰ ইজনে আনজনৰ পৰা কমেও 3 ফুট বা 1 মিটাৰৰ দূৰত্ব বজাই ৰাখিব এটো হল 2 নম্বৰ কথা হাসিৱা আৰু কহাৰ সময়ত শিষ্টাচাৰ ৰক্ষা কৰি কিলাকুটিৰ বেক সাইডটো নাকৰ ওচৰত বা মুখৰ ওচৰত দি হাসিৰ সময়ত ৰোগৰ বীজাণুবিলাক যাতে দূৰলৈ বিয়পি যাব নোৱাৰে তাৰ ব্যৱস্থা লব এটো হল 3 নম্বৰ কথা 4 নম্বৰ কথাটো হল নিতান্তই প্ৰয়োজন নহলে বিনা কামত ঘৰৰ বাহিৰত উলাই সোমাই নাথাকিব এটো হল 4 নম্বৰ কথা 5 নম্বৰ কথা আমাৰ সমাজৰ যিসকল বয়োজ্যেষ্ঠ ব্যক্তি যাৰ বয়স 60 বছৰ অতিক্ৰম কৰিছে তেওঁলোকে এই ৰোগটোত আক্ৰান্ত হলে অতি জটিল ৰূপ ধাৰণ কৰে যথাৰ্থতে এই ৰোগত মৃত্যু হোৱা বহুত মানুহৰ ভিতৰত সৰহ সংখ্যকে হল 60 বয়সৰ অতিক্ৰম কৰা লোক গতিকে এনে ধৰণৰ লোকক ৰক্ষা কৰিবৰ কাৰণে তেওঁলোক যাতে ঘৰৰ বাহিৰ একেবাৰে নোলায় আৰু তেওঁলোকে যাতে কাকো সোৱা মেলা কৰি নাথাকে বিশেষ সতৰ্কতা অৱলম্বন কৰিব লাগে এটো মই 5 নম্বৰ কথা কলো 6 নম্বৰ কথাটো হল আমি কিছুমান প্ৰাকৃতিক উপায়েৰে আমি শৰীৰৰ ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা বৃদ্ধি কৰিব পাৰো কিনো সেইবিলাক প্ৰাকৃতিক উপায় সেই প্ৰাকৃতিক উপায় হল খোজ কঢ়া যোগাসন কৰা প্ৰাণায়াম কৰা মেডিটেশ্যন কৰা প্ৰাৰ্থনা কৰা আৰু লগতে আদা নহৰু কেঁচা হালধি যদি খোৱাৰ অভ্যাস কৰে তেতিয়া হলে কোৱা যায় যে প্ৰাকৃতিক উপায়েৰে মানুহৰ ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতাটো বৃদ্ধি পায় এই 6টা কথা ক'ব লাগিব 7 নম্বৰৰ কথাটো হল যে আপোনালোকৰ যদি কিবা আকস্মিক স্বাস্থ্যজনিত সমস্যা হয় যাৰ কাৰণে আপোনালোকে অপেক্ষা কৰিব নোৱাৰে তেনে পৰিস্থিতিত আজিৰ দিনত কোনখন হস্পিটেলত যাব পাৰিম কোনখনত কি চিকিৎসা হৈছে তাৰ বহুতো উলট পালট হৈছে আমাক যদি ফোন কৰে আমাৰ স্বাস্থ্য মিত্ৰক যদি ফোন কৰে তেতিয়া হলে আমি আপোনালোকক প্ৰয়োজনীয় সহায়খিনি দিম এম্বুলেন্স লাগিলে এম্বুলেন্সৰ ব্যৱস্থা কৰি দিম হস্পিটেলত নিব লাগিলে হস্পিটেলত নিয়াৰ ব্যৱস্থা কৰি দিম হস্পিটেলত ফোন কৰিব লাগিলে ফোন কৰি দিয়াৰ ব্যৱস্থা কৰিম হস্পিটেলত ডাক্তৰৰ লগত যদি এপইন্টমেন্ট ঠিক কৰি দিব লাগে এপইন্টমেন্টটো ঠিক কৰি দিম যদি কিবা ইমাৰ্জেন্সি মেডিকেল প্ৰবলেম হয় আৰু তেতিয়া তোমালোকৰ ফোন নম্বৰটো দি ৰাখিবা দি ৰাখি কবা যে তেনে ধৰণৰ কোনো ইমাৰ্জেন্সি প্ৰবলেম হলে তোমালোকক যদি খবৰ দিয়ে তোমালোকে তেতিয়া হলে সেই সহায়খিনি তেওঁলোকক কৰি দিবা এনেকৈহে কামটো কৰিব লাগে প্ৰতিজন স্বাস্থ্য মিত্ৰই যদি এনেকৈ মানুহক ফোন কৰি এই কথাখিনি কয় কোনো বেয়া নাপায় সবেই ভালহে পাব বিপদৰ বন্ধু হিচাপে লব আৰু কৈছো যে প্ৰতিজন স্বাস্থ্য মিত্ৰই প্ৰতিদিনে অন্তত এনে ধৰণেৰে 50টা পৰিয়ালক ফোন কৰক এটা ফোন কৰোতে 3-4 মিনিট মান সময় লাগে ঘণ্টাত তেওঁ কমেও 15টা ফোন কৰিব লাগে গতিকে 3-4 ঘণ্টাৰ ভিতৰত তেওঁ 50টা ফোন কৰি শেষ কৰিব পাৰে দিনটোত 24 ঘণ্টা 8 ঘণ্টা বাৰু শুতে গ'ল বাকি 16 ঘণ্টাটো আছে
বাকি 16 ঘণ্টাৰ মই 4 ঘণ্টা ফোনখিনি কৰিবলৈ দিলো আৰু 12 ঘণ্টাত অন্য কিবা কিবি কাম বন থাকিলে কৰিব পাৰিব গতিকে এই কামখিনি কৰিব নোৱাৰাৰ কোনো মানে নাই মই প্ৰতিজন স্বাস্থ্য মিত্ৰক আকৌ এবাৰ সোঁৱৰাই দিছো তেওঁলোকে যাতে এই ফোনখিনি কৰি ৰাইজৰ সংস্পৰ্শত থাকে আৰু ৰাইজক বিপদৰ সময়ত সহায় কৰি দিয়ে আৰু এই সহায়ৰ দ্বাৰা আমাৰ স্বাস্থ্য মিত্ৰ সকলো উপকৃত হ'ব পাৰিব আজি মই আপোনালোকক আৰু দুটা ইমাৰ্জেন্সিৰ কথা অকনমান আকৌ মনত পেলাই দিম আগতেও মই কৈছো একেটা ইমাৰ্জেন্সিৰ কথা আজিও কৈ দিম এই ইমাৰ্জেন্সি দুটা হ'ল এক্সিডেন্ট হোৱা পেচেণ্ট এক্সিডেন্টটো কেনেকৈ হয় গাড়ী মটৰত এক্সিডেন্ট হ'ব পাৰে হেতুৱে সবতকৈ সঘনাই হোৱা ইনজুৰিৰ মূল কিন্তু বৰ্তমান পৰিপ্ৰেক্ষিতত গাড়ী মটৰৰ এক্সিডেন্টটো কিছু পৰিমাণে এইকেদিন কমিছে কাৰণ গাড়ী মটৰৰ চলাচলটো কিছু পৰিমাণে কম হৈছে কিন্তু গাড়ী মটৰৰ অন্যতম কাৰণ এক্সিডেন্টৰ অন্যতম কাৰণ হ'ল গাড়ী মটৰৰ পৰা হোৱা দুৰ্ঘটনা ইয়াৰ বাহিৰেও ওপৰৰ পৰা গছপা পৰিব পাৰে পিছল খাই পৰিব পাৰে কোনোবাই মাৰপিট কৰিব পাৰে এইবিলাকৰ কাৰণে ইনজুৰি হয় দুটা ইনজুৰি তিনটা ইনজুৰি বিশেষকৈ সবতকৈ ভয়াবহ আৰু এই তিনটা ইনজুৰি ৰোগী হলে হস্পিটেলৰ পৰা কেতিয়াও ঘুৰাই পঠিয়াই নিদিয়ে কিনো সেইকেইটা ইনজুৰি এটা হ'ল মূৰত পোৱা আঘাত 2 নম্বৰ হ'ল বুকত লগা আঘাত 3 নম্বৰ হ'ল পেটত লগা আঘাত মই পেটৰ আঘাতৰ কথা আজিলৈকে কোৱা নাছিলো মই আপোনালোকক ইতিমধ্যে মূৰৰ আঘাত আৰু বুকৰ আঘাতৰ কথা কৈছিলো মূৰৰ আঘাত সাংঘাতিক আঘাত কাৰণ মূৰৰ লাউখোলাটোৰ ভিতৰত থাকে মগজটো অতিকৈ আমাৰ আপুৰুগীয়া এটা সম্পদ মই যোৱাকালি কৈছিলো যে আমি মগজটোৰ কাৰণে গোটেই জীৱ জগতৰ মাজত মানুহে সকলোতকৈ শ্ৰেষ্ঠ বুলি দাবী কৰে মগজটো যদি গল আৰু মই আপোনালোক হৈ আছে কেৱল মগজটোৰ কাৰণে আমি বহুতেই কওঁ মানুহজন ভাল হলে মানুহজনৰ হাৰ্টটো বৰ ভাল কিন্তু হাৰ্টটোৰ লগত কথা নাই মানুহজনৰ মগজটোৰ লগতহে ভাল বেয়া নিৰ্ভৰ কৰে তেওঁৰ বিচাৰ বিবেচনা তেওঁৰ আচাৰ ব্যৱহাৰ তেওঁৰ মৰম চেনে তেওঁৰ জ্ঞান আৰু তেওঁৰ অন্যান্য কৌশলবিলাক গোটেইবিলাক নিৰ্ভৰ কৰে তেওঁৰ মগজটোৰ ওপৰত গতিকে মূৰৰ লাউখোলাটোৰ ভিতৰত মগজটো থাকে সেই কাৰণে মূৰত আঘাত লাগিলে আমি চিন্তিত হওঁ আৰু কেতিয়াও আমি পাতলাই নলওঁ বিশেষকৈ মূৰত আঘাত লগাৰ কাৰণে যদি ব্ৰেইনত আঘাত লাগিছে তেতিয়াহলে তেনে ধৰণৰ ৰোগীক হস্পিটেলত আনিলে কোনেও কেতিয়াও ঘুৰাই পঠিয়াই নিদিয়ে কেনেকৈ গম পাম ৰোগীজনৰ যে ব্ৰেইনত আঘাত লাগিছে মূৰত দুখ পায় মূৰত দুখ পাব কেনেকৈ দুখ পায় মূৰত গাড়ী মটৰৰ দুৰ্ঘটনা হ'ব পাৰে গছৰ পৰা বা অন্য ওপৰৰ জেগা পৰা ঘৰৰ চালৰ পৰা পৰিব পাৰে গছৰ পৰা পৰিব পাৰে পাহাৰৰ পৰা পিছল খাই পৰিব পাৰে ঘৰতে পিছল খাই পৰিব পাৰে কোনোবাই মাৰপিট কৰিব পাৰে মূৰত আঘাত লগাৰ তাৰমানে ব্ৰেইনত আঘাত লগাৰ লক্ষণ হ'ল প্ৰথম লক্ষণটো হ'ল ৰোগীজন সংজ্ঞাহীন হৈ যায় সেই সংজ্ঞাহীনতাটো 5 মিনিটৰ কাৰণে হ'ব পাৰে 10 মিনিটৰ কাৰণে হ'ব পাৰে 10 ঘণ্টাৰ কাৰণে হ'ব পাৰে কেতিয়াবা এনেকুৱা ৰোগী মাহৰ পিছত মাহ ধৰি সংজ্ঞাহীন হৈ থাকে সংজ্ঞাহীনতাটো হ'ল ব্ৰেইনত আঘাত পোৱাৰ লক্ষণ গতিকে মূৰত আঘাত পোৱা যিকোনো ৰোগীয়ে যদি সংজ্ঞাহীন হৈ থাকে তেতিয়াহলে অকলো পলম নকৰি তেওঁক হস্পিটেললৈ লৈ অনাৰ ব্যৱস্থা কৰিব লাগে 1 নম্বৰ কথা 2 নম্বৰ মূৰত আঘাত পোৱা ৰোগী এজনৰ যদি কাণৰ পৰা তেজ ওলাই থাকে তেতিয়াহলে এটো মূৰৰ ভিতৰৰ লাউখোলাটো ফাটি যোৱাৰ লক্ষণ মূৰৰ ভিতৰত আঘাতটো বেছিকৈ লগাৰ লক্ষণ মগজুত আঘাত পাইছে তেনে ধৰণৰ ৰোগীক ততাতৈয়াকৈ হস্পিটেলত লৈ আনিব লাগে
যদি মূৰত আঘাত লগাৰ পিছত তেওঁৰ কাণৰ পৰা তেজ ওলাই আছে মূৰত আঘাত লগা ৰোগী এজনৰ যদি নাকৰ পৰা তেজ ওলাই আছে তেতিয়াও আমি সন্দেহ কৰিব লাগে যে তেওঁ লাউখোলাটো ফাটি গৈছে জোৰকৈ মূৰত দুখ পাইছে মগজুটো আঘাত লাগিছে এইজন ৰোগীৰ তেওঁকো ততাতৈয়াকৈ হস্পিটেলত লৈ আনিব লাগে মূৰত আঘাত লগাৰ পিছত যদি নাকৰ পৰা অহৰ্নিশে পানী ওলাই থাকে নাকৰ পৰা অহৰ্নিশে পানী ওলাই থাকে তেতিয়াও লাউখোলাটো ফাটি যোৱাৰ লক্ষণ এই পানীটো ব্ৰেইনৰ পৰা ওলাই নিগৰি ওলাই থাকে তেতিয়াও তেনে ৰোগীক পলম নকৰি হস্পিটেলত লৈ আনিব লাগে মূৰত আঘাত পোৱা ৰোগী এজনৰ যদি বাৰে বাৰে বমি হৈ থাকে তেতিয়াও আমি মূৰত পোৱা আঘাতটো ব্ৰেইনত টাচ কৰিছে বুলি আমি সন্দেহ কৰিব লাগে যে ই মগজুত এফেক্ট কৰিছে তেতিয়াও আমি সেইজন ৰোগীক হস্পিটেললৈ ততাতৈয়াকৈ লৈ অনাৰ ব্যৱস্থা কৰিব লাগে মূৰত আঘাত পোৱা ৰোগী এজনে যদি কয় যে তেওঁৰ মূৰৰ বিষটো ক্ৰমান্বয়ে বাঢ়িব লাগিছে বাঢ়িয়ে আছে তেতিয়াহ'লে তেওঁকো ততাতৈয়াকৈ হস্পিটেললৈ লৈ আনিব লাগে সেইটো মগজত আঘাত লগাৰ চিন মূৰত আঘাত পোৱা ৰোগী এজনৰ যদি শৰীৰৰ এটা সাইড বা হাতখন বা ভৰিখন বা মুখখন বেকা হৈ যায় বা চকুৰ চলাচলটো যদি বাধাগ্ৰস্ত হয় বা চকুৰ এটা মণি যদি সৰু ডাঙৰ হৈ যায় তেতিয়াহ'লেও বুজিব লাগিব যাতে তেওঁ মগজুত আঘাত পাইছে আৰু ৰোগীজনক অতি সোনকালে হস্পিটেলত লৈ অনাৰ প্ৰয়োজন হ'ব এইখিনিতে কি ক'লো যে চকুৰ মণি দুটা যদি সৰু ডাঙৰ হৈ যায় চকুৰ মণি দুটা এটা চকু যদি বন্ধ হৈ যায় চকু দুটা যদি তেওঁ একেলগে চলাচল কৰিব নোৱাৰে আৰু লগতে যদি মুখখন বা হাত এখন বা ভৰি এটা বা শৰীৰৰ এটা সাইড যদি দুৰ্বল হৈ যায় বা দুইখন হাত দুইখন ভৰি যদি তেওঁ চলাচল কৰিব নোৱাৰে তেতিয়াও সন্দেহ কৰিব লাগে যে এইটো গুৰুতৰ আঘাত এই আঘাত এনেই ভাল নহয় ততাতৈয়াকৈ হস্পিটেলত অনাৰ ব্যৱস্থা কৰিব লাগে মূৰত আঘাত লগাৰ পিছত যদি মানুহ এজন ফিট হৈ যায় তেতিয়াও সন্দেহ কৰিব লাগে যে এই আঘাতটো গুৰুতৰ আৰু যিমান সোনকালে পাৰি সিমান সোনকালে চিকিৎসাৰ কাৰণে লৈ অনাৰ ব্যৱস্থা কৰিব লাগে মূৰত আঘাত লগা মানুহ এজনে যদি উল্টা পাল্টা কথা কৈ আছে কথাবিলাক যদি পাহৰি গৈছে তেওঁৰ খোজ কঢ়াৰ যদি বেলেন্সটো নোহোৱা হৈ গৈছে তেতিয়াও সন্দেহ কৰিব লাগে যে এইজন মানুহে মগজুত দুখ পাইছে সেইজন মানুহকো পলম নকৰি ততাতৈয়াকৈ হস্পিটেলত অনাৰ ব্যৱস্থা কৰিব লাগে মই বহুত কথা ক'লো ইমানখিনি কথা মনত ৰখাটো সহজ কথা নহয় মই সকলোৰে সুবিধাৰ কাৰণে আকৌ এবাৰ কৈ দিলো গতিকে মই এইকেইদিন আপোনালোকক এনে ধৰণৰ কিছুমান ৰোগৰ কথা ক'বলৈ চেষ্টা কৰিছো যিবিলাক ৰোগী ইমাৰ্জেন্সি পেশেন্ট হিচাপে হস্পিটেলত আহিলে হস্পিটেলৰ পৰা কেতিয়াও ঘূৰাই নপঠায় মই আজি তাৰে ভিতৰত মগজুত মূৰত আঘাত লগা ৰোগীৰ কথা কৈছো মূৰত অকণমান কোনোবাই থাপৰ মাৰি দিলে বিশেষ চিন্তা কৰিব নালাগে অকণমান যদি দুখ পালে তেতিয়াহ'লেও চিন্তা কৰিব নালাগে কিন্তু মূৰত আঘাত লগা ৰোগী এজন যদি সংজ্ঞাহীন হৈ যায় তেতিয়াহ'লে তেওঁ সন্দেহ কৰিব লাগে যে মূৰৰ আঘাত গুৰুতৰ যদি তেওঁ সংজ্ঞাহীন হৈ যায় গতিকে তেনেকুৱা ৰোগীক ৰোগ গুৰুতৰ বুলি সন্দেহ কৰিব লাগে তেনে ধৰণৰ ৰোগীৰ যদি নাকৰ পৰা তেজ ওলাইছে কাণৰ পৰা তেজ ওলাইছে বা নাকৰ পৰা যদি পনীয়া পানী নিৰ্গৰিত হৈ আছে তেতিয়াহ'লেও মূৰৰ আঘাত গুৰুতৰ বুলি সন্দেহ কৰিব লাগে মূৰত আঘাত লগাৰ পিছত ৰোগী এজনৰ যদি চকুৰ মণি দুটা সৰু ডাঙৰ হৈ থাকে অসমান হৈ থাকে নৰ্মেলি স্বাভাৱিক অৱস্থাত দুইটা মণি সমান দেখিবলৈ একে কিন্তু মূৰৰ আঘাতৰ পিছত যদি চকুৰ মণি দুটা সৰু ডাঙৰ দেখা যায় এটা ডাঙৰ হৈছে এটা সৰু হৈছে বা চকুৰ এটা চকুৰ পতাখন তললৈ নামি আহিছে
বা চকুটো কেৰা হৈ গৈছে তেওঁ চাব নোৱাৰা হৈছে তেতিয়াও সন্দেহ কৰিব লাগে যে ৰোগীজনৰ আঘাত গুৰুতৰ হৈছে ইয়াৰ লগতে মূৰৰ আঘাতৰ পিছত যদি ৰোগীজনে বাৰে বাৰে বমি কৰি আছে তেতিয়াও আমি ৰোগৰ মূৰৰ আঘাত গুৰুতৰ বুলি সন্দেহ কৰিব লাগে তেওঁৰ যদি মূৰৰ বিষ হৈ আছিল মূৰৰ বিষটো যদি ক্ৰমান্বয়ে বাঢ়িব লাগিছে তেতিয়া হলেও মূৰৰ আঘাতটো গুৰুতৰ বুলি সন্দেহ কৰিব লাগে মূৰত আঘাত পোৱা ৰোগী এজনে যদি কথাবিলাক পাহৰি গৈছে উল্টা পাল্টা কথা কৈছে চিনাকি মানুহকে তেওঁ চিনি নোপোৱা হৈছে তেতিয়া হলেও সন্দেহ কৰিবা যে এই আঘাতটো গুৰুতৰ সোনকালে হস্পিটেলত লৈ আনিব লাগিব মূৰত আঘাত পোৱা ৰোগী এজনে যদি মুখখন বেকা হৈ যায় এখন হাত বা এটা ভৰি যদি নচলা হৈ যায় বা দুইখন হাত বা দুইটা ভৰিয়ে যদি নচলা হৈ যায় তেতিয়াও সন্দেহ কৰিব লাগে যে মূৰৰ আঘাত গুৰুতৰ আৰু মগজুত লাগিছে এই আঘাত যিকোনো প্ৰকাৰে মানুহজনক হস্পিটেলত নিব লাগিব মূৰৰ আঘাতৰ পিছত ৰোগী এজন যদি ফিট হৈ যায় কনভালচন হয় হাত ভৰি আছাৰিবলৈ ধৰে মুখেৰে ফেন ওলায় চকুটকু ওপৰলৈ পাতি দিয়ে তেতিয়াও সন্দেহ কৰিব লাগে যে মূৰৰ আঘাত গুৰুতৰ এইজন ৰোগীকো হস্পিটেলত ভৰ্তি কৰিব লগা হ'ব পাৰে কিয়নো হস্পিটেলত ভৰ্তি কৰিব লাগে এই লক্ষণ থকা ৰোগীসকলক এই কাৰণেই যে মূৰৰ আঘাতৰ কাৰণে মূৰৰ ভিতৰত ৰক্তক্ষৰণ হ'ব পাৰে তাত ব্লাডৰ ক্লট জমা হ'ব পাৰে কেতিয়াবা মূৰটো থেতেলা খাব পাৰে গতিকে এইবিলাক হলে মানে যদি ব্লাডৰ ক্লট জমা হয় যদি মূৰটো ব্ৰেইনটো থেতেলা খাই যায় তেতিয়ালে এই ব্ৰেইনটো ফুলি যায় ব্ৰেইনটো যেতিয়া ফুলি যায় ব্ৰেইনৰ ভিতৰত প্ৰেছাৰটো বাঢ়ি যায় এই প্ৰেছাৰটো বাঢ়ি যোৱাৰ কাৰণে ৰোগী মৃত্যুমুখত পৰিব পাৰে যদি আমি একো নকৰাকৈ ৰখি থাকোঁ তেওঁ যিমান পাৰি সিমান সোনকালে হস্পিটেলত আনি তেওঁক ইনটুবেশ্যন কৰিব লাগিব ভেন্টিলেশ্যনত দিব লাগিব swelling কমা দৰব দিব লাগিব ফিট নোহোৱা দৰব দিব লাগিব কেতিয়াবা ব্লাডৰ ক্লটটো ডাঙৰ হলে অপাৰেশ্যন কৰিব পৰা অৱস্থাত হলে ক্লটটো উলিয়াই দিব লাগিব কেতিয়াবা যদি ব্ৰেইনৰ কনটিউশন হোৱা বুলি কয় ব্ৰেইনটো যদি থেতেলা খাই ফুলি গৈছে কেতিয়াবা সেই থেতেলা অংশটো আমি বাহিৰ কৰি দিব লাগিব নহলে ৰোগীজনৰ জীৱন ৰক্ষা কৰাটো সম্ভৱ নহব গতিকে মূৰত আঘাত লগা ৰোগী এইকেইটা যদি লক্ষণ থাকে মনত ৰাখিবলৈ চেষ্টা কৰিব আপোনালোকে তেনেকুৱা ৰোগীক হস্পিটেলত লৈ আনিলে সাধাৰণতে হস্পিটেলত ভৰ্তি নকৰাকৈ নাথাকে এনে ধৰণৰ ৰোগী ৰোগৰ গুৰুত্ব অনুযায়ী কেতিয়াবা 3 দিন থাকিব লাগে কেতিয়াবা 5 দিন থাকিব লাগে কেতিয়াবা তাতকৈও বেছি দিন থাকিব লগা হয় এটা কথা আপোনালোকৰ সুবিধাৰ কাৰণে কৈ দিছো মূৰত আঘাত লগা ৰোগী চিকিৎসাৰ কাৰণে PMJAY কাৰ্ডখনতো ব্যৱস্থা আছে অটল অমৃত কাৰ্ডতো ব্যৱস্থা আছে এই কাৰ্ড থকা লোকসকল হস্পিটেলত আহিলে তেওঁলোকে নগদ ধন নিদিয়াকৈ চিকিৎসা পোৱাৰ GNRCত ব্যৱস্থাখিনি আছে আৰু GNRCত অন্যান্য ইমাৰ্জেন্সি পেশেন্টৰ কাৰণে যিবিলাক সুবিধা আছে আমাৰ যদি GNRCৰ এম্বুলেন্স হয় সেই এম্বুলেন্সখন আমি সাধাৰণতে বিনামূলীয়াকৈ ৰোগীক অনানিয়াত ব্যৱহাৰ কৰিবলৈ দিওঁ ৰোগী হস্পিটেলত আহি পোৱাৰ পিছত পঞ্জীয়নৰ পইচা দিব নালাগে ডক্টৰে চোৱাৰ বাবদ পইচা দিব নালাগে এই ৰোগীজনৰ কৰিব লগা এক্সৰেখিনি ব্ৰেইনৰ সিটি স্কেনৰ কাৰণে ৰোগীয়ে পইচা দিব নালাগে তেওঁক প্ৰয়োজন হোৱা প্ৰায় 38 বিধ দৰব আৰু চিকিৎসাৰ সামগ্ৰী প্ৰথম 48 ঘণ্টাৰ কাৰণে বিনামূলীয়াকৈ যোগান ধৰা যায় আৰু ৰোগীজনক ভৰ্তি কৰিব লগা হলে প্ৰথম 24 ঘণ্টাত ৰোগীজনে হস্পিটেলৰ সিট ভাড়াও দিব নালাগে ইমানখিনি খা সুবিধা ৰোগীসকলে পাব যদি আমাৰ স্বাস্থ্য মিত্ৰসকলে এনেকুৱা ৰোগীক চিনাক্ত কৰি GNRCত লৈ অনাত সহায় কৰি দিব পাৰে ৰোগীৰ উপকাৰ হ'ব লগতে স্বাস্থ্য মিত্ৰসকলো উপকৃত হ'ব
স্বাস্থ্য আৰু জিএনআৰচি তিনিওখন এনেধৰণৰ ৰোগীৰ চিকিৎসা কৰে নিউৰোচাৰ্জনসকলে কিন্তু নিউৰোচাৰ্জনসকলৰ লগতে এই ৰোগীৰ অন্যান্য ইনজুৰিও থাকিব পাৰে মানুহ এজন গছৰ পৰা পৰি গ'লে মূৰত দুখ পাব পাৰে কিন্তু লগতে বুকতো আঘাত লাগিব পাৰে পেটতো আঘাত লাগিব পাৰে তেওঁৰ হাড়ো ভাঙিব পাৰে ফ্ৰেকচাৰ টেকচাৰো হ'ব পাৰে যদি মূৰত আঘাত পাইছে নিউৰোচাৰ্জনে ট্ৰিটমেণ্ট কৰিব যদি বুকত আঘাত পাইছে থোৰাচিক সাৰ্জন লাগিব যদি পেটত আঘাত পাইছে জেনাৰেল সাৰ্জন লাগিব যদি হাড় ভাঙিছে অৰ্থোপেডিক সাৰ্জন লাগিব এই যে নিউৰোসাৰ্জন থোৰাচিক সাৰ্জন জেনাৰেল সাৰ্জন অৰ্থোপেডিক সাৰ্জন আৰু যদি কাণৰ পৰা তেজ ওলাইছে তাত ইএনটি ডাক্তৰ লাগিব নাকৰ পৰা তেজ ওলালেও ইএনটি ডাক্তৰ লাগিব চকুত যদি আঘাত লাগিছে চকুৰ ডাক্তৰ লাগিব বাহিৰত যদি আৰু মুখৰ ছাল বাকলি এৰাই গৈছে ঘা লাগি গৈছে তেতিয়াহ'লে তাত প্লাষ্টিক সাৰ্জন লাগিব এই গোটেই সাৰ্জনখিনি নিউৰোসাৰ্জন থোৰাচিক সাৰ্জন জেনাৰেল সাৰ্জন অৰ্থোপেডিক সাৰ্জন প্লাষ্টিক সাৰ্জন চকুৰ সাৰ্জন ইএনটি সাৰ্জন এই গোটেইবিলাক সাৰ্জন একেলগে জিএনআৰচিৰ হস্পিটেলবিলাকত মজুদ আছে গতিকে একোজন ৰোগীয়ে তেওঁৰ প্ৰয়োজন অনুসাৰে এই গোটেই সাপোৰ্টখিনি একেটা জায়গাতে একেখন ৰূপৰ তলতে পাব পৰা ব্যৱস্থা জিএনআৰচিত আছে বাকি খা সুবিধাবিলাকৰ কথাটো ক'লোৱে লগতে আমাৰ বহুমূলীয়া স্বাস্থ্য মিত্ৰসকল আছে স্বাস্থ্য মিত্ৰসকলে ৰোগীজন হস্পিটেলত পোৱালৈকে অনেকখিনি সহায় কৰি দিয়ে তেওঁলোকে এম্বুলেন্স মাতি দিয়ে ডাক্তৰৰ লগত এপইণ্টমেণ্ট ঠিক কৰি দিয়ে হস্পিটেলৰ কৰ্তৃপক্ষৰ লগত কথা পাতে হস্পিটেলত আহি বিভিন্ন ধৰণৰ সা সুবিধাবিলাক কৰি দিয়াত সহায় কৰে এইখিনি কম কথা নহয় দূৰৰ এজন মানুহে নতুন এজন মানুহে ডাঙৰ এখন হস্পিটেলত আহি ৱাৰ্ডে নোপোৱা হয় ক'ত যাব কাক সুধিব ক'ত টেষ্ট পায় ক'ত এক্সৰে কৰে এইবিলাক লৈ পেলাই তেওঁ বিভিন্ন ধৰণৰ চিন্তাত পৰে কিন্তু আমাৰ স্বাস্থ্য মিত্ৰসকলে এই ৰোগীসকলক সহায় কৰি দি যথেষ্ট উপকাৰ কৰে আৰু সেই কাৰণেই মূৰৰ আঘাতৰ কাৰণে তেনে ধৰণৰ ৰোগীক জিএনআৰচিত লৈ আনিলে গোটেই সুবিধাখিনি সেই ৰোগীজনে লাভ কৰিব পাৰে ইয়াৰ পিছতে মই আৰু এটা এনে ধৰণৰ ইনজুৰিৰ কথা কম সেইটো হ'ল বুকত দুখ পোৱা ৰোগী কেনেকৈ আমি সন্দেহ কৰিম বুকত দুখ পোৱা ৰোগী এজনৰ যদি গাড়ী মটৰৰ এক্সিডেণ্ট হ'ল তেওঁ যদি গছৰ পৰা বা ওখ পাহাৰৰ পৰা পৰি গ'ল বা ঘৰৰ ছালৰ পৰা পৰি গ'ল বা তেওঁক যদি কোনোবাই মাৰপিট কৰিলে বা ঘৰতে পিছল খাই পৰিলে আৰু পৰাৰ পিছত ৰোগীজনে যদি বুকত বিষ হোৱা বুলি কয় উশাহৰ কষ্ট হোৱা বুলি কয় তেতিয়াই সন্দেহ কৰিব লাগে যে ৰোগীজনৰ আঘাত গুৰুতৰ তেওঁক হস্পিটেলত নিয়াৰ ব্যৱস্থা কৰিব লাগিব গতিকে ৰোগীজনে যদি মটৰ গাড়ীৰ এক্সিডেণ্ট হোৱাৰ পিছত গছৰ পৰা পৰাৰ পিছত বা ঘৰৰ ওপৰৰ পৰা পৰাৰ পিছত বা পিছল খাই পৰাৰ পিছত বা কোনোবাই মাৰপিট কৰাৰ পিছত যদি বুকত বিষ হয় আৰু উশাহ লওঁতে কষ্ট হয় তেতিয়াই অনুমান কৰিব লাগে যে ৰোগীৰ আঘাত গুৰুতৰ তেওঁক ততাতৈয়াকৈ হস্পিটেলত নিয়াৰ ব্যৱস্থা কৰিব লাগিব বুকত আঘাত লগাৰ লগে লগে বুকত যিবিলাক কামিহাড় আছে কামিহাড়বিলাক ফ্ৰেকচাৰ হয় সন্মুখৰ ফালে থকা যিডাল হাড় ষ্টাৰ্নাম বুলি কয় সেইডাল ফ্ৰেকচাৰ হয় পিছফালে থকা হাড় দুডাল শোল্ডাৰ গাৰ্ডুলৰ হাড়খিনি স্কেপুলা আৰু ক্লেভিকুলত কেতিয়াবা ফ্ৰেকচাৰ হয় হিউমেৰাছত কেতিয়াবা ফ্ৰেকচাৰ হয় কেতিয়াবা আৰু মেৰুদণ্ডত ফ্ৰেকচাৰ হ'ব পাৰে বুকত লগা আঘাতৰ ফলস্বৰূপে গতিকে এই আঘাতবিলাকৰ হ'লে অত্যন্ত বিষ হয় অকল সেইটোৱে নহয় এই আঘাতৰ কাৰণে লাংছৰ যিখন আৱৰণ প্লুৰা বুলি কয় সেইখন ফুটি যায় সেইখন ফুটি গ'লে তাত সাধাৰণতে নিগেটিভ প্ৰেছাৰত থাকে তেতিয়া বতাহ সোমাই যায় বতাহ সোমাই গৈ লাংছ দুটা কলাপছ কৰি দিয়ে লাংছ দুটা কলাপছ কৰি দিলে মানুহজনে উশাহ ল'ব নোৱাৰা হয় উশাহত কষ্ট হয়
ততাতৈয়াকৈ চিকিৎসাৰ ব্যৱস্থা নকৰিলে ৰোগীজন ঢুকায়ো থাকিব পাৰে এনে ধৰণৰ ৰোগীৰ কেতিয়াবা বতাহৰ লগতে প্লুৰেল কেভিটিত তেজ জমা হৈ যায় তেতিয়া আমি হিমোথৰাক্স হোৱা বুলি কওঁ এই তেজখিনি যদি টিউব দি পেলাই উলাই দিয়া নাযায় তেতিয়ালে ৰোগীজনৰ লাংছ দুটা কলাপস হৈ গৈ ঢুকাই থাকিব পাৰে এনে ধৰণৰ ৰোগীৰ হাৰ্টত আঘাত লাগিব পাৰে হাৰ্টৰ যিখন আৱৰণী আছে সেইখনক পেৰিকাৰ্ডিয়াম বুলি কয় লাংছৰ আৱৰণীখনক প্লুৰা বুলি কয় হাৰ্টৰ আৱৰণীখনক পেৰিকাৰ্ডিয়াম বুলি কয় আমি যেনেকৈ মানুহে চোলা কাপোৰ পিন্ধি শৰীৰটোক আমি ৰক্ষা কৰি থাকো ঠিক তেনেধৰণে ঈশ্বৰে আমাৰ ভিতৰত যিবিলাক অৰ্গেন দিছে প্ৰতিটো অৰ্গেনক প্ৰতিটো অংগ প্ৰত্যংগক প্ৰটেকশ্যন দিবৰ কাৰণে কিছুমান আৱৰণী দিয়ে লাংছৰ আৱৰণীখনক প্লুৰা বুলি কয় হাৰ্টৰ আৱৰণীখনক পেৰিকাৰ্ডিয়াম বুলি কয় ব্ৰেইনৰ আৱৰণীখনক মেনিনজেছ বুলি কয় মই এইবিলাক নতুন শব্দ আপোনালোকক মাজে মাজে কৈ থাকিম বাৰে বাৰে শুনাৰ পিছত এইবিলাক দুই এটাকৈ লাহে লাহে মনত ৰাখিব পাৰিব আৰু নহয় প্ৰথমতে চাগে খুবেই আচহুৱা লাগিছে ভাবিছে চাৰেনো সেইবিলাক কি অদ্ভুত শব্দ কৈ থাকে আমাৰ আগত কিন্তু এইবিলাক মাজে মাজে শুনি থাকিলে আপোনালোকে মনত ৰাখিব পৰা হ'ব হা কেতিয়াবা এই পেৰিকাৰ্ডিয়ামৰ কেভিটিটোত ব্লিডিং হলে হিমোপেৰিকাৰ্ডিয়াম হোৱা বুলি কয় হলে মানে সি হাৰ্টটোক হৃদপিণ্ডটোক হেঁচা মাৰি ধৰে সি স্পন্দন কৰিব নোৱাৰা হয় তেতিয়া এইটো কাৰ্ডিয়াক টেম্পনেট হোৱা বুলি কয় যদি আমি লগে লগে চিকিৎসাৰ ব্যৱস্থা নকৰোঁ তেতিয়া ৰোগীজন ঢুকায়ো থাকিব পাৰে ইনজুৰিৰ কাৰণে কেতিয়াবা হাৰ্টটো হঠাৎ বন্ধ হৈ যাব পাৰে সাডেন কাৰ্ডিয়াক এৰেষ্ট হ'ব পাৰে তেতিয়া যদি আমি কাৰ্ডিয়াক মেছেজ নিদিওঁ ৰোগীজন হয়তো বচাব পৰা নাযাবও পাৰে অকল সেয়ে নহয় থৰাক্সৰ ভিতৰত বিভিন্ন ধৰণৰ ৰক্তনলিকাবিলাক আছে এঅৰ্টা আছে ভেইন আছে কেতিয়াবা এঅৰ্টা আৰু ভেইনবিলাকো ছিঙি যায় ফাটি যায় ইনজুৰি হয় হলে মানে ব্লিডিং হয় ৰক্তক্ষৰণ হয় কেতিয়াবা বহুত মানুহ বুকত দুখ পোৱাৰ পিছত ৰক্তক্ষৰণ হৈও মৃত্যুৰ মুখত পৰে আমি কেনেকৈ গম পাম ৰোগী এজনৰ ৰক্তক্ষৰণ হৈছে বুলি ৰক্তক্ষৰণ হোৱা ৰোগীজনৰ সাধাৰণতে পালছটো খৰকৈ মাৰিবলৈ ধৰে ব্লাড প্ৰেছাৰটো তেওঁ কটললৈ নামি যায় আৰু লগতে মানুহজন ঘামিবলৈ আৰম্ভ কৰে গতিকে বুকত দুখ পোৱা ৰোগী এজনৰ যদি পালছটো খৰকৈ মাৰে ব্লাড প্ৰেছাৰটো তললৈ নামি যায় আৰু তেওঁ যদি উশাহটো ঘনকৈ ল'বলৈ ধৰে ঘামিবলৈ ধৰে তেতিয়াহ'লে আমি সন্দেহ কৰিব লাগে যে এইটো ৰক্তক্ষৰণ হৈছে যিমান সোনকালে পাৰি সিমান সোনকালে হস্পিটেলত আমি গৈ পোৱাৰ ব্যৱস্থা কৰিব লাগিব বুকৰ ইনজুৰিৰ কাৰণে যদি এটা উণ্ডৰ সৃষ্টি হৈছে যেনেকৈ ষ্টেবিঙৰ কাৰণে হ'ব পাৰে চুৰি মাৰিলে বুকত কেতিয়াবা গুলি লাগিলে তেনেকুৱা হ'ব পাৰে তেতিয়াহ'লে টাৱেল এখন দি বা গামোচা এখন দি উণ্ডটো ঢাকি দিব লাগে তাৰ পৰা যদি ব্লিডিং হৈছে ব্লিডিং নহ'বৰ কাৰণে হেঁচা মাৰি উণ্ডটো ধৰি থাকিব লাগে যদি খুকুৰ ডেগাৰ আদি সোমাই আছে তেতিয়াহ'লে সেইখন উলিয়াই আনিবলৈ চেষ্টা কৰিব নালাগে সেইখন সাৱধানেৰে ডক্টৰে উলিয়াই আনিব লাগিব গতিকে আপোনালোকে চেষ্টা কৰিব নালাগে আৰু সেই সময়ত সেই যিমান পাৰি সিমান ৰোগীজনক যাতে সোনকালে হস্পিটেললৈ আনিব পাৰে তাৰহে ব্যৱস্থা কৰিব লাগে হস্পিটেলত আনিলে এনেকুৱা ৰোগীক ততাতৈয়াকৈ এটা ড্ৰেইনেজ টিউব দিব লাগে ৱাটাৰ চিল ড্ৰেইনেজ বুলি কয় ইনটুবেট কৰিব লাগে ইনটুবেট মানে মুখেৰে এডাল পাইপ ভৰাই তেওঁ যাতে শ্বাস প্ৰশ্বাসৰ ৰাস্তাটো খোলা থাকে সেইটো নিশ্চিত হ'ব লাগে 3 নম্বৰ এনেধৰণৰ ৰোগীৰ উশাহৰ কষ্টৰ কাৰণে ভেন্টিলেশ্যনত দিয়া নিতান্ত প্ৰয়োজন হয় আৰু যদি তেজ গৈছে ব্লিডিং হৈছে তেজ ৰিপ্লেচ কৰিব লাগিব ব্লাড ট্ৰান্সফিউজন দিব লাগিব লগতে যদি অপাৰেশ্যন লাগে অপাৰেশ্যনৰ ব্যৱস্থা কৰিব লাগিব এনে ধৰণৰ ৰোগীৰ কেতিয়াবা যদি অপাৰেশ্যন লাগে সাধাৰণতে এই অপাৰেশ্যনবিলাক থৰাচিক সাৰ্জনে কৰে
কৰে গতিকে মই এই গোটেইখিনিৰ ট্ৰিটমেণ্টৰ ব্যৱস্থা জিএনআৰচিৰ আমাৰ দিছপুৰ হস্পিটেলত আছে বুকত আঘাত লগা ৰোগীৰ চিকিৎসাৰ কাৰণে গোটেই ব্যৱস্থাখিনি দিছপুৰ হস্পিটেলত আছে তাত থোৰাচিক সাৰ্জন আছে আইসিইউ আছে কাৰ্ডিয়াক ওটি আছে গতিকে তাত এই ৰোগীসকলক সম্পূৰ্ণৰূপে সহায় কৰিব পাৰে ইয়াৰ পিছত মই আপোনালোকক আন এটা ইনজুৰিৰ কথা অকণমান কম সেইটো হ'ল পেটত লগা আঘাত যদি কেনেকৈ গম পাব পেটত যদি ৰোগীয়ে যদি কয় যে তেওঁ পেটত দুখ পাইছে বা পেটত আঘাত লগাৰ যদি চিন আছে হয়তো পেটৰ আঘাত লগা অংশটো ক'লা পৰি থাকিব পাৰে তাত ছালখন এৰাই যাব পাৰে বা তাৰ পৰা ব্লিডিং হ'ব পাৰে বা পেটত বিষ অনুভৱ কৰিব পাৰে তেতিয়াহ'লে সন্দেহ কৰিব যাতে পেটত আঘাত লাগিছে পেটত আঘাতৰ বিপদটো হ'ল এই পেটত আঘাতৰ কাৰণে লিভাৰত ইনজুৰি হৈ লিভাৰটো ফাটি যাব পাৰে স্প্লিনত ইনজুৰি হৈ স্প্লিনটো ফাটি যাব পাৰে কিডনিত ইনজুৰি হৈ কিডনি দুটা ফাটি যাব পাৰে পেনক্ৰিয়াছত ইনজুৰি হৈ পেনক্ৰিয়াছটো ভাঙি ছিঙি যাব পাৰে ইন্টেষ্টাইনত ইনজুৰি হৈ স্মল ইন্টেষ্টাইন আৰু লাৰ্জ ইন্টেষ্টাইনত ইনজুৰি হৈ এইবিলাকত ফুটা হৈ যাব পাৰে ইয়াৰ ফলত পেটত ইনজুৰি হোৱা পেচেণ্টৰ ব্লিডিং হয় বহুত ৰোগী মৃত্যুৰ মুখত পৰে ব্লিডিঙৰ কাৰণে কেতিয়াবা ইন্টেষ্টাইনত ফুটা হৈ গ'লে তাৰ পৰা যিবিলাক ডাইজেষ্টিভ জুইচ লেতেৰা বস্তু সেইবিলাক পেটৰ গহ্বৰত আহি যায় আহি গ'লে মানে সেইবিলাকৰ কাৰণে পেৰিটনাইটিছ এইবিলাক জীৱনক বিপদ কৰিব আনিব পৰা সমস্যা এইবিলাক লাইফ থ্ৰেটেনিং সিচুৱেশ্যন এইবিলাকৰ পৰা মানুহজনক বচোৱাটো অসুবিধা হৈ যায় গতিকে পেটত আঘাত পোৱা ৰোগীক প্ৰায়ে অপাৰেশ্যন কৰিব লগা হয় পেটটো খুলিব লগা হয় ক'ত কি ইনজুৰি আছে ভালকৈ চাব লগা হয় যদি এইবিলাক ফাটি গৈছে বা ছিকি গৈছে ব্লিডিং হৈছে এইবিলাক তুৰন্তে অপাৰেশ্যন কৰি সেই ব্লিডিংবিলাক বন্ধ কৰাৰ ব্যৱস্থা কৰিব লাগে ব্লাড ট্ৰান্সফিউশ্যনৰ ব্যৱস্থা কৰিব লাগে এক্সিডেণ্ট এণ্ড ইমাৰ্জেঞ্চি পেচেণ্টৰ ট্ৰিটমেণ্টৰ কাৰণে হস্পিটেলত ব্লাড বেংক থকা নিতান্তই প্ৰয়োজন আমাৰ হস্পিটেলত দুটাকৈ ব্লাড বেংক আছে উত্তৰ গুৱাহাটী হস্পিটেলত নিজাববীয়াকৈ ব্লাড বেংক আছে দিছপুৰ আৰু 6 মাইল হস্পিটেলৰ কাৰণে দিছপুৰত আমাৰ ব্লাড বেংকটো আছে আৰু এই ব্লাড বেংকটোৱে দুইখন হস্পিটেলকে ছাপোৰ্ট দিব পাৰে প্ৰায়ে ব্লাড বেংকত তেজ জমা থাকে যিকোনো গ্ৰুপৰে ৰোগী এজন ইমাৰ্জেঞ্চি ৰোগী এজনক আনিলে তাৰ পৰাই ব্লাডটো দি দিয়া যায় আৰু নিয়মটো হ'ল ৰোগীৰ পৰিয়ালৰ মানুহে বা তেওঁৰ বন্ধু বান্ধৱে এই ব্লাডটো ৰিপ্লেচ কৰি যাব লাগে তেতিয়াহে আমি ৰোগীসকলক ইমাৰ্জেঞ্চি অৱস্থাত আৰ্ত অৱস্থাত আহিলে আমি তেজ দি সহায় কৰিব পাৰোঁ মই তিনিটা ইমাৰ্জেঞ্চিৰ কথা আজি ক'লোঁ আপোনালোকক মূৰত আঘাত লগাৰ কথা ক'লোঁ বুকত আঘাত লগাৰ কথা ক'লোঁ পেটত আঘাত লগাৰ কথা ক'লোঁ আৰু এই তিনিটা ৰোগত আঘাত লগা ৰোগী যদি হস্পিটেলত আনে সাধাৰণতে ভৰ্তি হয়েই এনেধৰণৰ ৰোগীক সাধাৰণতে ঘৰলৈ পঠিয়াই দিয়া নাযায় গতিকে মই যোৱাকালি আজি আৰু পৰহি এই 3 দিনত এনেধৰণৰ ৰোগীৰ কথা কৈছোঁ যিবিলাক ৰোগী হস্পিটেলত আনিলে হস্পিটেলে কেতিয়াও ঘূৰাই নপঠাই ভৰ্তি কৰে সকলো ভালে থাকক সকলো সুৰক্ষিত হৈ থাকক এই কামনাৰে মই আজি মোৰ বক্তৃতাটো ইমানতে সামৰণি মাৰিলোঁ থেংক ইউ